হয়, নিৰ্বাচনী প্ৰচাৰ আমাৰ ধুনীয়া চলি আছে। আমি চুবাই সোমাইছোঁ। এটা ৰেভিনিউ ভিলেজত ৩-৪টা মিটিং আমি কৰিছোঁ। প্ৰতিটো ৰেভিনিউ ভিলেজত ৪টা-৫টা এনেকৈ চুবা থাকে। আমি চুবাই সোমাইখিনি আমাৰ সকলো সমাজৰ লগতে একেলগে মিটিং আমি কৰিছোঁ আৰু সকলোৰে আমি সঁহাৰি পাইছোঁ। ক'ব গ'লে এইবাৰ বিজেপিয়ে বিজয় নিশ্চিত। সেইটো কাৰণে কৈছোঁ যে আমাৰ সকলো ৰাইজে দলে বলে ওলাইছে আৰু সকলোকে আমি সুধিছোঁ ভোট দিব নাই বিজেপিক। সকলোৱে কৈছে আমি বিজেপিক ভোট দিম। আমি 17 বছৰ বঞ্চিত হৈ থাকিলোঁ, 5 বছৰ বঞ্চিত হৈ থাকিলোঁ, সেই বুলি ৰাইজে কৈ আছে। আৰু এটা কথা কৈছে, যাৰে আমি খাইছোঁ তাৰে গুণ গাম বুলি ৰাইজে কৈছে। আৰু ক'ব লগা একোৱেই নাই। ৰাইজে যদি এইটোৱে কৈছে, ৰাইজে যদি সেইটোৱে বিচাৰিছে, আমি সেইটোৱে ক'ব পাৰোঁ যে বিজয় নিশ্চিত। হয়, আজি চাওক, আজি যিটো গাঁৱত আহিছোঁ আমি, এটাও মানে তেখেতসকলৰ এটা লাই খুঁটাও আমি দেখা পোৱা নাই। এটাও মানে আমি তেখেতসকলক আঁচনিসমূহ সুধিলোঁ, জ্ঞান চৰাম বিতাংকি, মাইনাও চৰাম বিতাংকি, আলাৰী চৰাম বিতাংকি, মাইনাও চৰাম বিতাংকি, যি আছে তেখেতসকলৰ। একদম কিবা পিক মিছন বোলে, কিবা মিছন বোলে, লিভলিহুড মিছন বোলে, সকলো আঁচনিকে আমি ৰাইজক সুধিছোঁ, কোনো গমেই নাপায়। তেখেতসকলৰ আঁচনি কেতিয়া আহে, কেতিয়া যায়, ৰাইজে গমেই নাপায়। মানে ফৰ্মটো কেতিয়া পায়, লাষ্ট ডেট কেতিয়া, সেইটোও গম নাপায়। ৰাইজক মই সুধিছিলোঁ আৰু ৰাইজে আচৰিত পাইছে আজি শুনা পায় যে এইখিনি আঁচনিও আছে নেকি। তো মই তেখেতসকলক ব্যাখ্যা কৰি দিছোঁ আৰু তেখেতসকলে বুজি পাইছে। আৰু তেখেতসকলে এইবাৰ সকলোৱে মানে মনত মানে কিবা লৈছে যে আমি এইবাৰ তেখেতসকলক ভোট নিদিওঁ বুলি। বিৰোধী দলসমূহে এটা কথা অভিযোগ কৰিছে যে বিজেপি দুৰ্বল কাৰণে বাগা নেতাই এটা নিৰ্বাচনী প্ৰচাৰ কৰিছে বুলি বিৰোধী দলসমূহে কৈছে। নিশ্চয় ভয় খাইছে, ভয় ল'বা কি কথা। তেখেতসকলে কাম কৰাই নাই 5 বছৰ, এইকাৰণে ভয় খাইছে। ক'বলৈতো আমাক এইবোৰ অভিযোগ নাই, ক'বলৈ একো অভিযোগো নাই আমাক, যাৰ বাবে তেখেতসকলে মানে এইখিনি মানে ব্যাখ্যাটো কৰিছে। কিয়নো আমাৰ দলে যিখিনি কাম কৰিব লাগে আমিতো কৰি আছোঁ, তেখেতসকলেও কৰক। আৰু তেখেতসকলৰ কোনো গাৰ্জেন নহা দল, নহা দল, এইটো কাক মানে তেখেতসকলে কিবা কৰিখিনি কৰিব। মই ৰাইজক কৈছোঁ যে এটা ফল লগা গছ লগাই দিয়ক, যদি ফলটো আমি যাতে ভৱিষ্যতে খাব পাওঁ। মই সেইখিনিয়ে কৈ আছোঁ ৰাইজক। আৰু যিটো মোৰ লগত আজি মই নিজে প্ৰচাৰ কৰি আছোঁ, মই নিজে অকলে প্ৰচাৰ কৰি আছোঁ যে মই আহা ৰাইজে 1 ঘণ্টা ধৰি তেখেতসকলে ৰখি আছে, অপেক্ষা কৰি আছে। সেইটোৱে বুজাই যে আমাৰ ৰাইজে বহুত উৎসাহিত হৈ আছে আহি থকা 22 তাৰিখে ভোট দিবৰ কাৰণে। চাওক, আজি তেখেতসকলৰ ভয় কৰাৰ কাৰণটো এইটোৱে যে আমাৰ যিমানখিনি BTC অঞ্চলত যুৱক যুৱতী আছে, আমাৰ খালিংদৰ অঞ্চলত যিমানখিনি যুৱক যুৱতী আছে, যোৱা 17 বছৰত মই এটাও আঁচনি দেখা নাপালোঁ। যুৱক কল্যাণ আঁচনি, যুৱক কল্যাণমূলক আঁচনি আমি এটাও দেখা নাপালোঁ। যুৱক সংস্থাপনৰ আঁচনি মই এটাও দেখা নাপালোঁ। আমাৰ এই গাঁৱতো বা এই অঞ্চলতো, খালিংদৰ অঞ্চলতো কোনো যুৱক কল্যাণমূলক আঁচনি মই এটাও দেখা পোৱা নাই। আহি থকা দিনত মই যিটো যুৱক, আমাৰ অঞ্চলখনত যুৱ শক্তি, ৰাষ্ট্ৰ শক্তি বুলি কোৱা হয়। এইকাৰণে মই যুৱকসকলৰ কাৰণে মই মংগলময় কাম কৰিম, যুৱকসকলক আমি আঁচনি দিম আৰু যুৱকসকলৰ কাৰণে আমাৰ চৰকাৰক আমাৰ চৰকাৰ হ'ব, আমি চৰকাৰক আহ্বান কৰিম যাতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি যদি হ'ব পাৰে, BTCতো হ'ব লাগে বুলি মই উত্থাপন কৰিম। ঠিক তেনেকৈ আমাৰ মহিলাসকলৰ উদ্যমিতা, মহিলাসকলৰ যেনেকৈ মহিলা উদ্যমিতা আঁচনি আমাৰ BTCতো হ'ব লাগে। কাৰণ নিজাববীয়াকৈ BTCতো আঁচনি ভাল আছে, সেইবিলাক ছাতি কম্বল দিয়াতকৈ আমি সেইবিলাক আঁচনি বনাই দিম। আমাৰ সেই আঁচনিসমূহ যদি ৰাইজক মহিলাসকলক দিওঁ, তেতিয়াহ'লে মহিলাসকলো আৰ্থিকভাৱে সবল হ'ব। ঠিক তেনেকৈ আমাৰ খেতিয়ক ৰাইজ আমাৰ এই বছৰ কি হৈছে, পানী নোহোৱাৰ কাৰণে, বৰষুণ নোহোৱাৰ কাৰণে খেতি কৰিবই পৰা নাই। খেতি বিভাগ আমাৰ ব্যৰ্থ হৈছে BTCৰ, আৰু কৃষি বিভাগৰ দ্বাৰা আমাৰ বহুতৰ মানে উপকৃত হোৱা নাই। আমি সেইসমূহ ব্যৱস্থা আমি কৰিব লাগিব। ভাবোঁ সেইটো সুবিধা আমি পাইছোঁ, ৰাইজে আমাক বিশ্বাস কৰিছে। এইবাৰ বিজেপিক ভোট দি চাম, বিজেপিয়ে নিশ্চয় আমাৰ তাত কাম কৰিব বুলি ৰাইজে বিশ্বাস দিছে, কৈছে আমাক, সেইকাৰণে আমি ওলাই আহিছোঁ। খালিংদৰ 15 তাৰিখৰ পিছত অহা কথা কৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ৱেলকাম কৰিবৰ কাৰণে আমাৰ ৰাইজে বহুত উৎসাহিত হৈ আছে। মই বহুত জেগাত গৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ সমষ্টিত আহিব। তেখেতে কোৱাৰ লগে লগে তেখেতসকলে আমিও যাম, আমাক গাড়ী দিয়ক, আমাৰ যাৱাৰ ব্যৱস্থা কৰক, তেখেতসকলে আমাক কৈ আছে। আমি নিজেই যাম বুলি কৈছে, কোনোবা বাইক থকাখিনি আমাৰ যুৱকসকলে দলে বলে আমি যাম বুলি কৈছে।
তো সুন্দৰভাৱে আমাৰ খালিংদুৱাৰ হৈ আছে আৰু খালিংদুৱাৰটো মই ভাবোঁ কেইদিনমান পিছতে নতুন ৰূপত আমি দেখা পাব আৰু সোনকালে ডেভেলপমেণ্ট হোৱাটো দেখা পাব এইখিনি ক'লোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।